আজি শুৱালকুছি সাংবাদিক সন্থাৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ল এখন আলোচনা চক্ৰ। অসমীয়া ভাষাৰ উত্তৰণত নৱপ্ৰজন্মৰ দায়িত্বক লৈ আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় বাতৰি পঢ়াৰ প্ৰতিযোগিতাও। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাস আৰু কামৰূপৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ। খুব ভাল লাগিল। এটা সুন্দৰ পৰিৱেশত সুন্দৰ বিষয়ৰ ওপৰত অতি মননশীল আলোচনা হৈছে আৰু তাতোতকৈ ডাঙৰ কথা যে এই দিনটোত 1946 চনত মহাত্মা গান্ধী শুৱালকুছিলৈ আহিছিল। সেই দিনটোতে সেই তাৰিখটোতে শুৱালকুছি সাংবাদিক সন্থাৰ প্ৰেছ ক্লাব প্ৰতিষ্ঠা কৰা হৈছিল। যে তেওঁলোকে আজি এটা ব্যতিক্ৰমী অনুষ্ঠান কৰিলে, সেইটো হ'ল 54 জন ল'ৰা ছোৱালীৰ মাজত, ছাত্ৰ ছাত্ৰীৰ মাজত ৰেডিঅ'ৰ বাতৰি পঢ়াৰ প্ৰতিযোগিতা। স্ক্ৰিপ্ট দি দিছে, তেওঁলোকে পঢ়িব লাগিব। ৰেডিঅ'ৰ বাতৰিৰ অলপমান বিশেষত্ব আছে, ৰেডিঅ'ত উচ্চ বাচ্য নহয়, ৰেডিঅ'ত অতি শালীন সাৱলীল আৰু চুটি চুটি বাক্যৰে নিম্ন স্বৰেৰে বাতৰি পঢ়া হয় আৰু নিৰ্ধাৰিত সময়ত সেইটো শেষ হ'বই লাগিব। সেই প্ৰতিযোগিতাটোত 54 গৰাকী, দুটা ছেকশ্যনত 54 গৰাকী প্ৰতিযোগী হৈছে। এইটো বহুত শুভ লক্ষণ।